নমস্কাৰ বন্ধু-বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? তো আপোনালোকক মোৰ ইউটিউব চেনেল পৰুৱাছ টিপছ এণ্ড ব্লগছলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। তো বন্ধু-বান্ধৱীসকল, এটা বহুতেই ভাল খবৰ যে যিসকল বন্ধু-বান্ধৱীয়ে অসম চৰকাৰৰ নতুন চাকৰিৰ বাবে অপেক্ষা কৰি আছিল, তেওঁলোকৰ বাবে এটা বহুতেই ভাল খবৰ যে পুনৰ আহি গ'ল আছাম ফৰেষ্ট বেটেলিয়নৰ ফালৰ পৰা নতুন ভেকেঞ্চি। তো পোষ্ট কিমান আহিছে, ইণ্টাৰভিউ কেতিয়াৰ পৰা হ'ব, সকলো ডিটেইলছ সহকাৰে আপোনালোকক এই ভিডিঅ'টোৰ যোগেদি জনাম। তো চাই চাওক ভিডিঅ'টো লাষ্টলৈকে। টপ ফৰেষ্ট বেটেলিয়নৰ নিউ ভেকেঞ্চিৰ সন্দৰ্ভত CM ছাৰে যোৱাকালি কি ক'লে, আপোনালোকে ভিডিঅ' ক্লিপটো চাই লওক। বৰ্তমানো অসম আৰক্ষীৰ নতুন নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হৈছে। ৰাতিপুৱা যদি আমি টোপনিৰ পৰা উঠো 4টাৰ পৰা 7টা বজালৈ গাঁৱে ভূঞে খেলপথাৰসমূহত ডেকা ল'ৰাসকলক দৌৰি থকা দেখা পাম। কাৰো মনত চিন্তা নাই যে কাৰোবাক টকা দিব লাগিব, কাৰো মনত চিন্তা নাই যে কাৰোবাক পইচা দিব লাগিব। মাত্ৰ ভাল কৰি দৌৰিব লাগিব, ভাল কৰি পৰীক্ষা দিব লাগিব। আমাৰ ভৱিষ্যত আমি নিজে অংকন কৰিম। আমাৰ ভৱিষ্যত টকা পইচাই অংকন নকৰে, আমাৰ ভৱিষ্যত আমি নিজে অংকন কৰিম। তেনে একচাম সাহসী আৰু শক্তিশালী যুৱকে আজি অসম পুলিচত নিযুক্তিৰ বাবে প্ৰযত্ন কৰি আছে। অহা অক্টোবৰ মাহত অসম পুলিচৰ নিযুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব আৰু 10 মে তাৰিখে আমি এই নতুন নিযুক্তিৰ প্ৰক্ৰিয়া আমি সমাপন কৰিম। তাৰ লগে লগে মই ইতিমধ্যে বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াক কৈছোঁ যে আজি আমি 940 গৰাকী নৱনিযুক্ত ফৰেষ্ট গাৰ্ডৰ আজি আমি ইয়াতে পাছিং আউট পেৰেডত উপস্থিত আছোঁ। অহা ফেব্ৰুৱাৰী মাহৰ ভিতৰত আৰু 600 নতুন ফৰেষ্ট প্ৰটেকশ্যনত নতুন জোৱানত নিযুক্তিৰ প্ৰক্ৰিয়া আমি আৰম্ভ কৰিব লাগিব, যাতে প্ৰতি বছৰে আমি এনেকৈ এচাম নতুন যুৱকক অসম ফৰেষ্ট বেটেলিয়নত আমি আদৰণি জনাব পাৰোঁ। তো আপোনালোকে হয়তো শুনিলে যে CM ছাৰে আছাম ফৰেষ্ট বেটেলিয়নৰ নিউ ভেকেঞ্চিৰ ওপৰত কি ক'লে। তো অহা ফেব্ৰুৱাৰী মাহৰ আগতেই পুনৰ 600 AFPFৰ জোৱানক ফৰেষ্ট বেটেলিয়নত নিযুক্তি দিয়া হ'ব। তো যিসকল বন্ধু-বান্ধৱীয়ে বয়স কম হোৱাৰ বাবে অসম পুলিচৰ 5563টা পষ্টত অনলাইন এপ্লাই কৰিব পৰা নাই, তেওঁলোকৰ বাবে এইটো এটা বহুতেই ভাল খবৰ, কিয়নো এইবাৰ আছাম ফৰেষ্ট বেটেলিয়নৰ AFPF কনষ্টেবলত তেওঁলোকেও অনলাইন এপ্লাই কৰিব পাৰিব। তো যিসকল বন্ধু-বান্ধৱীয়ে আছাম ফৰেষ্ট বেটেলিয়নত জইন কৰিব মন আছে, তো তেওঁলোকে এতিয়াৰ পৰা সাজু হওক, কিয়নো অতি সোনকালে এই পষ্টখিনি এপ্লাই অনলাইন আৰম্ভ হ'ব। যদি আপোনালোকে নাজানে যে আছাম ফৰেষ্ট বেটেলিয়নৰ চিলেকশ্যন প্ৰচেছটো কেনেকুৱা হয়, তো আপোনালোকে কমেণ্ট কৰিও জনাব, মই আপোনালোকক ভিডিঅ' বনাই দিম। তো এইখিনি আছিল আছাম ফৰেষ্ট বেটেলিয়নৰ নিউ ভেকেঞ্চিৰ ওপৰত বনোৱা এটি সৰু ভিডিঅ'। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, বন্ধু-বান্ধৱীসকলৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে তেওঁলোকে ইনফৰমেশ্যনটো পাব পাৰে। আজিলৈ ইমানেই। জয় হিন্দ, জয় অসম।